জল জীৱনৰ ঠিকাদাৰৰ গাফিলতিৰ পৰিণাম 2 বছৰে সম্পূৰ্ণ নহল পানী যোগান আঁচনিৰ কাম নদীৰ লেতেৰা পানীকে খাই স্বাস্থ্যৰ সংকটত গাঁওবাসী নিৰ্বাচনৰ আগত সমস্যা সমাধান নহলে কঠোৰ আন্দোলনৰ হুংকাৰ গেলেকীৰ 9চুটীয়া পানী যোগান আঁচনিত ঠিকাদাৰৰ চৰম গাফিলতি তথা মৈমতালিৰ অভিযোগ 2 বছৰে কাম সম্পূৰ্ণ নকৰিলে ঠিকাদাৰে নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত এই 9চুটীয়া পানী যোগান আঁচনি জল জীৱন মিছন আঁচনিৰ দ্বাৰা নিৰ্মাণৰত অৱস্থাত আছে এই পানী যোগান আঁচনি কিন্তু 2 বছৰ ধৰি আঁচনিখন সম্পূৰ্ণ নোহোৱাৰ আৰত ঠিকাদাৰৰ মৈমতালিৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে পানী দিম বুলি কৈ আছে পানী দিয়া নাই ওচৰত নৈ আছে লেতেৰা পানী লৰা ছোৱালীক খুৱাইছো আমিও খাইছো সেই পানী খাই খা খুজুলি বেমাৰ আজাৰো হৈছে আমি এটুৱে বিচাৰো যে আমাক অতি সোনকালে পানী লাগে बहुत दिक्कत हो रहा है हम लोग के पानी का सुविधा नहीं है कितने दिन हुआ ये बनाया वो 2 बছर हो गया 2 साल हो गया 2 साल में अभी तक पानी नहीं खुला है और नहीं दे रहे हैं बहुत परेशानी बहुत दिक्कत हो रहा है अभी नदी पास में है और नदी के पानी हम लोग खा रहे हैं अब उससे बहुत बीमार हो रहा है सरकार से यही कहेंगे कि जितना जल्दी हो उतना जल्दी हम लोग के पानी की सुविधा दीजिए कि हम लोग के थोड़ा सा परेशानी सही होगा अभी बीमार देखिए कि इतना बड़ा बीमार हो गया है हमारा लड़का को पत्थर हो गया है पेट में अभी लेकर के हम लोग कहाँ भी दौड़े हैं अभी वही परेशानी में हमको लेकर के वैसे ही परेशान है इतना परेशानी में है कि बहुत ज़्यादा परेशानी हम लोग का हो गया है उल्लेख्य जे আজি পৰ্যন্ত স্থানীয় ৰাইজে এটুপি বিশুদ্ধ খোৱা পানী নোপোৱাৰ ফলত সমীপৱৰ্তী নদীৰ লেতেৰা পানীকে খাই স্বাস্থ্যজনিত চৰম ভাবুকিৰ সন্মুখীন হ'ব লগা হৈছে ইতিমধ্যে নানান বেমাৰ আজাৰৰো সন্মুখীন হৈছে এই অঞ্চলৰ ৰাইজ শেহতীয়াকৈ উপায়ন্তৰ স্থানীয় ৰাইজে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি কঠোৰ আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই আঁচনিটো আমাক আগবঢ়ালে বহুত টকা চৰকাৰে দিছে বহুত জেগাতে আঁচনি কৰিছে খুব ভাল হৈছে আৰু বেলেগ বেলেগ ঠাইত আমি ইয়াত দেখিছোঁ জেজেএমৰ আঁচনি পানী ৰাইজে খাব পাইছে কিন্তু আমাৰ এই 9চুটীয়া পানী যোগান আঁচনিৰ আজি 2 বছৰ হৈ গ'ল 2 বছৰৰ পিছতো আমি পানী এটুপি পাম বুলি আশা কৰি আছোঁ খোৱা পানীৰ কাৰণে আমাৰ হাহাকাৰ হৈছে ওচৰতে নদী এখন আছে নদীৰ পানীখিনি লেতেৰা আৰু আজি কিছুদিনৰ আগত ইয়াত টেংকিটো লিকেজ হৈ গৈছিলে তেওঁলোকে আকৌ পুনৰবাৰ ৰিপেয়াৰ কৰিবৰ কাৰণে আমি আকৌ সময় দিছোঁ তেওঁলোকক বহুখিনি আমি সময় দিছোঁ এইদৰে চাওঁতে আজি 2টা বছৰ হৈ গ'ল 2টা বছৰে তেওঁলোকে পানী সম্পূৰ্ণ মানে ইয়াৰ কামখিনি শেষ কৰিব পৰা নাই তাত আমি ৰাইজে বৰ দুখ পাইছোঁ আৰু দেখা গৈছে যে আমাৰ গাঁৱৰ বিভিন্ন ঠাইত মানুহৰ ঘৰ 2 ঘৰ 4 ঘৰ মাজে মাজে তেওঁলোকে এৰি দিছে এৰি পেলাই কাৰোবাৰ ঘৰত কানেকশ্যন দিছে কাৰোবাৰ ঘৰত কানেকশ্যন নাই দিয়া তো ঠিকাদাৰে ফোন কৰিলেও ফোন নধৰে গেলেকীৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট মাই নিউজ এনি